উপস্থিত থকা অসম জাতীয় পৰিষদ দলৰ সভাপতি নৰীনজ্যোতি গগৈ ডাঙৰীয়া, উপস্থিত থকা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰসুল হুছেইন ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন বিধায়ক প্ৰণয় ৰাভা ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন বিধায়ক দেৱেন দৈমাৰী ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি ৰাকেশ চক্ৰৱৰ্তী ডাঙৰীয়া, উপস্থিত থকা যুৱ কংগ্ৰেছৰ জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত মেধি ডাঙৰীয়া, ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপসভাপতি ৰাকেশ চক্ৰৱৰ্তী ডাঙৰীয়া, জিলা যুৱ কংগ্ৰেছ সভাপতি ছফিকুৰ ৰেহমান ডাঙৰীয়া, চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া, উপস্থিত থকা তিনিচুকীয়া জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ন্ত কলিতা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আউচনী চৰকাৰ ডাঙৰীয়া, উদয় ভানু দাস ডাঙৰীয়া, হলিলুৰ ৰেহমান ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ বয়োজ্যেষ্ঠ সমাজ সেৱকসকল মাননীয় বৰুৱাদেৱ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, ৰাইজৰ দল, CPA, CPI দল, অসম জাতীয় পৰিষদ দলৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা মুছলধাৰ আই মাতৃসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, সামাজিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যে ইমান ৰ'দত আপোনালোকে ইমান ধৈৰ্য সহকাৰে আমাৰ কথাবোৰ যে শুনি আছে, সেইটোৱে প্ৰমাণ কৰে যে এইবাৰ অসমবাসী ৰাইজে বৰ্তমানৰ লোকসভা নিৰ্বাচন যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। ইয়াৰ পূৰ্বে যিমানবোৰ লোকসভা নিৰ্বাচন হৈছিল, ইয়াৰ পূৰ্বে যিমানবোৰ বিধানসভা নিৰ্বাচন হৈছিল, আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন হৈছে বৰ্তমান লোকসভা নিৰ্বাচন। কিয় গুৰুত্বপূৰ্ণ? এইবাৰ আপোনালোকে মাত্ৰ নিজৰ সাংসদগৰাকী নিৰ্বাচিত কৰা নাই, এইবাৰ কোন দলৰ চৰকাৰ কেন্দ্ৰত শাসন কৰিব সেইটো নিৰ্ধাৰিত কৰা নাই। এইবাৰ আপোনালোকক সিদ্ধান্ত ল'ব লাগিব যে ভাৰতৰ গণতন্ত্ৰ থাকিব নে নাথাকে। এইবাৰ আপোনালোকক সিদ্ধান্ত ল'ব লাগিব যে আপোনালোকৰ বাক স্বাধীনতা থাকিব নে নাথাকে। এইবাৰ আপোনালোকক সিদ্ধান্ত ল'ব লাগিব যে সংবিধানৰ ভিতৰত যে বিভিন্ন জনগোষ্ঠী জনজাতি যি অধিকাৰ পায়, যি সুৰক্ষা পায়, সেই অধিকাৰবোৰ আইনবোৰ থাকিব নে নাথাকে। আজি এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। বিজেপিৰ ফালৰ পৰা আমি কি শুনা পাওঁ যে তেওঁলোকে সংবিধানটো সলনি কৰিবলৈ বিচাৰে। যদি সংবিধানটো সলনি কৰে তেতিয়া আমাৰ ওপৰত কি প্ৰভাৱ পৰে? সংবিধানত লিখা আছে যে বিভিন্ন অনুসূচিত জাতি, বিভিন্ন জনগোষ্ঠী জনজাতিৰ বাবে যিকোনো দলৰ কেন্দ্ৰীয় চৰকাৰ থাকে, সেই কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠী জনজাতিৰ বাবে বিশেষ আইন হাতত ল'ব লাগিব। কিন্তু যদি বিজেপি সংবিধান সলনি কৰি দিয়ে, আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ওপৰত। আপোনালোকৰ বিশেষ মৰ্যাদা আছে, আপোনালোকে যে বিশেষ সুৰক্ষা পায়, এই সুৰক্ষাটো ভৱিষ্যত সংকটত পৰিব। ইয়াৰ পূৰ্বে ভাৰতৰ স্বাধীনকালৰ পৰা বৰ্তমানলৈকে বিভিন্ন জনগোষ্ঠী জনজাতি যিমানবোৰ সুৰক্ষা পাইছে, সদায় কংগ্ৰেছৰ দিনত পাইছে, সদায় কংগ্ৰেছৰ দিনত। আমাৰ অসমৰ ভিতৰত যিমান আমাৰ কাউন্সিল আছে, অট'নমাছ কাউন্সিল কথাই কওক, ডেভেলপমেণ্ট কাউন্সিল কথাই কওক, এই গোটেই কাউন্সিল সদায় যেতিয়া কংগ্ৰেছ আছিল তেতিয়াহে আপোনালোকে কাউন্সিলবোৰ পাইছে।
কিন্তু আজি তাৰিখত এই বিজেপি যিদৰে তেওঁলোকে অপসাৰণ কৰিবলৈ বিচাৰে লাহে 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 আমাৰ ট্ৰাইবলৰ এই বিশেষ মৰ্যাদা তেওঁলোকে নাইকিয়া কৰিব বিচাৰে। কি কৰিবলৈ বিচাৰিছে আজি আপোনালোকে দেখা পাইছে যে লাডাখত আজি মানুহে কৈছে যে আমি কংগ্ৰেছৰ দিনত ঠকি আছো, বিজেপি আহি আমাৰ লাডাখৰ পৰিৱেশ বেয়া কৰি দিছে, আমাক এসি ষ্টেটাছ দিয়ক। কিন্তু আজিলৈকে বিজেপিয়ে লাডাখক এসি ষ্টেটাছ দিয়া নাই। আজি বিজেপিৰ কাৰণে আজি জম্মু কাশ্মীৰৰ মানুহে কৈছে যে আমাৰ ৰাজ্যৰ এটা মৰ্যাদা আছিলে, আমাৰ ৰাজ্যৰ পৰা আপুনি আমাক ইউনিয়ন টেৰিটৰীলৈ পৰিণত কৰিলে, পুনৰবাৰ আমাক ৰাজ্যৰ মৰ্যাদা দিয়ক। কিন্তু বিজেপি নিবিচাৰে, সেই ৰাজ্যৰ মৰ্যাদাও তেওঁলোকে মোহাৰি দিছে। যিদৰে আজি জম্মু কাশ্মীৰৰ বিশেষ মৰ্যাদা তেওঁলোকে নাইকিয়া কৰিলে, যিদৰে লাডাখৰ বিশেষ মৰ্যাদা তেওঁলোকে নাইকিয়া কৰিলে, এতিয়া লাহে লাহে আমাৰ তেওঁলোকৰ চকু এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত পৰিছে। উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে কি কৰিব বিচাৰে? উত্তৰ পূৰ্বাঞ্চলত আজি যি আমাৰ অসম চুক্তিৰ জৰিয়তে আমি নিজকে সুৰক্ষিত ভাবিছিলো, সেই অসম চুক্তি কা আইন জাপি দি এতিয়া অসম চুক্তিটো নাইকিয়া কৰিছে। আজি শ্ৰদ্ধা ৰাইজ, আমি বিচাৰো যে আমাৰ মানুহবোৰৰ বাস্তৱ সমস্যা সমাধান হওক। সকলোকে মনত পৰে যে এনআৰসি সময়ত আমাৰ দুখীয়া অঞ্চলৰ মানুহে কিমান বিজেপি চৰকাৰে ঘূৰালে। এনআৰসিৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ হলে ইয়াৰ পৰা মানুহ কেতিয়াবা লখিমপুৰ যাবলৈ হয়, ইয়াৰ পৰা মানুহবোৰ কেতিয়াবা তেজপুৰলৈ যাবলৈ হয়, কিমান কোটি কোটি টকা এনআৰসিৰ ওপৰত খৰচ হ'ল। আৰু তাৰপিছত কি হ'ল? তাৰপিছত বিজেপি চৰকাৰে কয় যে এনআৰসি কোনো মূল্য নাই, এনআৰসি তেওঁলোকে মানি নলয়। এতিয়া আকৌ কা আইন লয়, এতিয়া কা লৈ আমাক দৌৰাব বিচাৰিছে। এয়া হৈছে বৰ্তমান বিজেপি চৰকাৰৰ উদ্দেশ্য। আমালোকৰ মাজত খালি সংঘাত সৃষ্টি কৰিব আৰু লাহে 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 আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ৰাজনৈতিক অধিকাৰবোৰ তেওঁলোকে কাঢ়ি লৈ যাব লাগিছে। কি উদ্দেশ্য তেওঁলোকৰ? তেওঁলোকৰ উদ্দেশ্য এটাহে যে নিজকে কেনেকৈ আৰু ধনী কৰিব পাৰে। পৰিৱৰ্তনৰ কথা কৈছে তো 2016 চনত কি কৰিছে? পৰিৱৰ্তন কি দেখা পালো? এটাই পৰিৱৰ্তন দেখা পালো যে নহৰুৰ দাম 400 টকা হৈ গ'ল। হয় নে নহয়? নহৰুৰ দাম 400 টকা হৈ গ'ল। পৰিৱৰ্তনৰ নামত নিমখৰ দাম 20 টকা হৈ গ'ল। পৰিৱৰ্তনৰ নামত মাহৰ কাৰেণ্টৰ বিল 600 টকা 800 টকা হৈ গ'ল। পৰিৱৰ্তনৰ নামত মিঠাতেল 200 টকা হৈ গ'ল। কিন্তু অসমৰ মহিলাসকলক বাৰম্বাৰ এখন বিজেপি চৰকাৰ মিছা প্ৰতিশ্ৰুতি দি আছে, প্ৰলোভন দি আছে। প্ৰলোভন দিলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি ক'লে 15 লাখ টকা আপোনাক যদি লাগে পদুম ফুলক ভোট দিয়ক। অসমৰ মহিলাবোৰে ভাবিলে 15 বছৰ কংগ্ৰেছৰ চৰকাৰ পালো, কেতিয়াও 15 লাখ টকা দিয়া নাই। এতিয়া মোদী ডাঙৰীয়া আহি 15 লাখ টকা কৈছে, এবাৰ পদুম ফুলকে ভোট দিওঁ। 15 লাখ টকা কম বিজেপি আপোনালোকৰ মাজত কিমান যে দেলালে। সবে 15 লাখ টকা সপোন চাই ফৰ্মবোৰ চহী কৰিবলৈ আৰম্ভ কৰিলে। 10 বছৰ হৈ গ'ল, 15 লাখ টকা পাইছে নাই পোৱা। কিন্তু বিজেপি আকৌ ফৰ্ম বিলাবলৈ আৰম্ভ কৰিলে। এইবাৰ ফৰ্ম বিলাবলৈ আৰম্ভ কৰিলে অৰুণোদয় ফৰ্ম, অৰুণোদয়। আকৌ মহিলাবোৰে ফৰ্ম চহী কৰি গৈ আছে। সকলোৱে অৰুণোদয় পালে নাই। তথাপিও বিজেপি আকৌ আহি ক'লে বাদ দিয়ক 15 লাখ,
বাদ দিয়ক অৰুণোদয়, অমৃত কলম অভিযানত আমাক যোগদান কৰক। 10,000 টকা পাব। 10,000 টকা মানে লাজ নকৰিব আকৌ, নাই কোৱা। অমৃত কলম 10,000 ইমান যে আপোনালোক কষ্ট কৰালে, লাইনত থিয় কৰালে, খোজ কৰালে, 2 ঘণ্টা 3 ঘণ্টা 10,000 টকা নাপালে নেকি? ঠিক আছে, বৃক্ষৰোপণৰ 10,000 টকা পালে নে নাই? কি কয় বিজেপি? ইমান মিছা কথা কয়নে? না 15 লাখ টকা দিলে, না অমৃত কলম 10,000 টকা দিলে, না সবকে অৰুণোদয় দিলে, না বৃক্ষৰোপণৰ 10,000 টকা দিলে। আকৌ তাৰপিছত 3 মাহ পৰা আমি শুনি আছো লখপতি বাইদেউ ফৰ্ম পেলাবলৈ আৰম্ভ কৰিছে। আকৌ লখপতি ফৰ্ম আকৌ আপোনাক দৌৰাই আছে। ইয়াৰ পৰা যাব লাগিব গুৱাহাটীলৈ, তাত 3 ঘণ্টা বহাব, তাত আপোনালোকৰ ফৰ্ম পাছ চহী কৰাব, আপুনি 2 মাহ পিছত ঘূৰিব, এই হেৰা মোৰ লখপতি বাইদেউৰ ফৰ্মটো কি হ'ল? তেতিয়া বিজেপি কৰ্মীখিনিয়ে কয়, বাইদেউ আপোনাৰ ফটোটো অলপ ভুল হৈ গ'ল। বাইদেউ আকৌ আহক, ফটোটো ভুল হৈ গ'ল। আপুনি আকৌ ফৰ্ম চহী কৰে, আকৌ বিজেপি সভালৈ যায়, 4 ঘণ্টা শুনিয়ে থাকে, বহিয়ে থাকে। আকৌ 1 মাহ পিছত আকৌ সোধে যে মোৰ লখপতি বাইদেউ কি হ'ল? এতিয়া বিজেপি কয়, বাইদেউ আপোনাৰ নামটো অলপ ভুল লিখিছিল, আকৌ এটা ফৰ্ম লয়। আকৌ ফৰ্ম লয়, আকৌ ফৰ্ম চহী কৰে, আকৌ আপোনালোকে ওচৰলৈ যায়। তেতিয়া বিজেপি সোধে লখপতি বাইদেউ কেতিয়া হ'ম? তেতিয়া বিজেপি কৰ্মীখিনিয়ে কয়, ওপৰৰ পৰা চেটেলাইট আপোনাৰ লোকেশ্যন জিপিএছ পোৱা নাই, ঘৰৰ লোকেশ্যনটো পোৱা নাই। কিমান বাৰ অসমৰ মহিলাক দৌৰাই আছে। মহিলাসকল আপোনাৰ আৰু কাম নাই নেকি? যদি কাম নাই গৈ থাকক, কিন্তু মই ভাবো অসমৰ মহিলাসকলৰ যথেষ্ট দায়িত্ব আছে। ঘৰখন চম্ভালিবলৈ আছে, ল'ৰা ছোৱালীক পঢ়াবলৈ আছে, বয়োজ্যেষ্ঠসকলক চিকিৎসালয় কৰাবলৈ আছে। আপুনি এইখিনি কাম কৰিব নে বিজেপি সভা 4 ঘণ্টা 3 ঘণ্টা বহি খালি ফৰ্ম চহী কৰি হাতত মাত্ৰ 200 টকা লৈ আহিব? ইমান দিন আপোনাৰ ঘৰৰ স্বামী ঘূৰি আছে, আকৌ বিজেপি সভালৈ যাবা। ঘূৰণি যেতিয়া ঘূৰি আহে, তেতিয়া ঘৰৰ মানুহজনে সোধে, আজি লখপতি হ'লা নেকি? তেতিয়া গাঁৱৰ মহিলাক কয়, নাই 200 টকাহে দিলে আমাক। এতিয়া লখপতি বাইদেউৰ ফৰ্ম শেষ হৈ গ'ল, এতিয়া ভুৱা ফৰ্ম বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে। মিছা ফৰ্ম, পিছলীয়া ফৰ্মবোৰ বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰ ৰাইজ কি হিতাধিকাৰী? মইতো বিজেপিক সুধিবলৈ বিচাৰো, তোমালোকে কি হিতাধিকাৰী সৃষ্টি কৰিছা? হিতাধিকাৰীসকলে নিজৰ একাউণ্টত 1 টকাও পোৱা নাই। এই মহিলাবোৰে যদি বিজেপি চৰকাৰৰ পৰা কিবা পাইছে, মাত্ৰ কাগজৰ ফৰ্ম পাইছে, পইচা পোৱা নাই, মাত্ৰ ফৰ্ম পাইছে, তাৰ বাহিৰে একো পোৱা নাই। খালি ফৰ্ম, 1 খোপা ফৰ্ম আছে ঘৰত, পইচা নাই। এতিয়া শ্ৰদ্ধা ৰাইজ চাওক, মোক মনত পৰে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱে কৈছে যে অসমৰ মহিলা তেওঁলোকৰ বাবে হেমা মালিনী, যে বাহিৰৰ হেমা মালিনী নালাগে। অসমৰ মহিলাসকলক কৈছে মিছা ক'লে কি ডাল হ'ব, মিছা কথা ক'ব নালাগে কৈছে। কিন্তু বৰ্তমানৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিছা কথা কৈ গৈ আছে।